যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰত হৰিনামৰ জোৱাৰ। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰত আজি প্ৰথম দিনটোতে ভকত বৈষ্ণৱৰ উদুলি মুদুলি সমাৱেশ। যোৱা নিশাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন জিলা শাখাৰ প্ৰতিনিধি অধিৱেশনস্থলীত উপস্থিত হৈ নিজা নিজা শিবিৰত আশ্ৰয় লৈ হৰিনামেৰে বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ গঢ়ি তুলিছে। সংঘৰ সেৱা বাহিনীৰ 10,000 স্বেচ্ছাসেৱকে শৃংখলাবদ্ধতাৰে পৰিচালনা তথা সেৱা আগবঢ়াইছে। অধিৱেশনস্থলীৰ পৰা এআইন লাইভৰ যোৰহাটৰ প্ৰতিনিধি ধ্ৰুৱজ্যোতি পাচনিৰ এক প্ৰতিবেদন। মই ইতিমধ্যে উপস্থিত আছোঁ শংকৰদেৱ সংঘৰ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ বাকৰিত। মই এটা শিবিৰৰ সন্মুখত উপস্থিত আছোঁ। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা আহি এই ভক্ত বৈষ্ণৱকে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছেহি। আমি পোনে পোনে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰি জানিবলৈ আমি চেষ্টা কৰিম। কৃষ্ণ, আপুনি ক'ৰ পৰা আহিছে? উত্তৰ পশ্চিম আঞ্চলিক ক'ৰ পৰা আহিছে বাইদেউ? আমি গেন্ধালী গাঁৱৰ পৰা। গেন্ধালী আমাৰ 354 নং গেন্ধালী দীপজ্যোতি প্ৰাথমিক। আমাৰ জয়গুৰু শংকৰ কৃষ্ণ ইয়াত আহি আমাৰ ভালেই লাগিছে। যিহেতু আপোনালোক এতিয়া আপোনাৰ যোৰহাট জিলাৰে, যিহেতু এইবাৰ যোৰহাট জিলা আতিথ্যত এই শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে, গোটেই পৰিৱেশটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমি মানে কৈ প্ৰকাশ কৰি আমি অন্ত কৰিব নোৱাৰোঁ আমাৰ নিজৰ অনুভূতিখিনি। আকৌ যে আমি ঘূৰাই এনেকুৱা এখন অধিৱেশন আকৌ আমি যোৰহাটত দেখিবলৈ আমাৰ জীৱনকালত আমি পাম, সেইটো আমাৰ কল্পনাৰো অতীত। গতিকে আমি এইবাৰ অতিথিক শুশ্ৰূষা কৰিবলৈ আমি খুব যৎপৰোনাস্তি আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, সেইকাৰণে আমি ওলাই আহিছোঁ। হয়, ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এতিয়ালৈ হৰিনামৰ ৰস এতিয়া চলি আছে। তেওঁলোকে দেখিবলৈ পাইছে আমাৰ হৰিনাম তেওঁলোকে চলি আছে। মই কেইবাবছৰ অনুৰোধ জনাম যে হৰিনামৰ মাজলৈ যাবলৈ অনুৰোধ কৰিম। সহজ বাসনা শৰণ যাদৱ জয় যদুপতি তোমাৰ চৰণে। হৰিনামৰ মাজতে আমি তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, আপুনি ক'ৰ পৰা আহিছে? মই দিয়ক আঞ্চলিকৰ। ইতিমধ্যে তেওঁলোকে হৰিনামৰ ৰসেৰে ইতিমধ্যে গোটেই শিবিৰ মুখৰিত কৰিছে। তেওঁলোকে আকৌ হৰিদেৱৰ ৰসে আমি যাবলৈ আমি অনুৰোধ জনাইছোঁ। এভাগে হৰিনাম গাব। নাম লোৱা মনো ভাই নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। নাম লোৱা মন ভাই নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। সংখ্যক বাৰ্ষিক অধিৱেশন হয় যোৰহাটত অনুষ্ঠিত হৈছে। হয়, প্ৰথম অনুভৱ কেনেকুৱা? অনুভৱ আমাৰ বহুত হৃদয়ংগম কৰিছোঁ আমি। তেখেতলোকৰ যি ত্যাগ স্বীকাৰ কৰিছে, যি এই অধিৱেশন ভাগি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগি যি নিৰ্মাণ কৰি আৰু যি আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। আমাৰ যি এই কেন্দ্ৰীয় সেৱা বাহিনী কাৰ্যালয় শিবিৰ আমাৰ ইমান সুন্দৰকৈ দিছে। 15,000ৰো অধিক সেৱক সেৱিকা থাকিবৰ কাৰণে আমাৰ ঠাই নিৰ্মাণ কৰি দিছে। আৰু ইতিমধ্যে আমাৰ 15,000কৈ অধিক সেৱক সেৱিকা আমাৰ শিবিৰত শৰণ কক্ষত তেখেতলোকে আছে। আৰু কৰ্মৰ ক্ষেত্ৰত তেখেতলোকে ভোজনালয়ত হওক বা মূল তোৰণত হওক, মূল মণ্ডপত হওক, য'তেই নহওক তেখেতলোকৰ যি গুৰু দায়িত্ব দিয়া হৈছে, তেখেতলোকে দায়িত্বত বৰ্তিতা কৰি তেখেতলোকে সেৱা মনোভাৱেৰে সেৱা আগবঢ়াই আহিছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ যি আধ্যাত্মিকতাৰ ভক্তি মাৰ্গ, সেই ভক্তি মাৰ্গবিলাক আমাৰ সকলো যুৱক যুৱতীসকলে আগবঢ়াই আহিছে। আৰু সেই মৰ্মে আমাৰ সকলো যুৱক যুৱতীয়ে আগবঢ়াই গৈ থাকিব। তেখেতলোকৰ যি আদৰ্শ, যে তেখেতলোকৰ যি আধ্যাত্মিকতা, যি সংস্কৃতি, সকলো দিশত আমি প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি যুৱক যুৱতীসকল ওলাই আহিছোঁ। Pero
বুক ষ্টলত সোমাইছোঁহে মানে কিতাপ চাবলৈ আৰম্ভ কৰিছোঁ আৰু চাওঁ আৰু মানে নিজৰ দৰকাৰী কিতাপ কিবা পালে লৈ যাওঁ আৰু সেইটো বুলি সোমাইছোঁহি। আপুনি কোন জেগাৰ পৰা আহিছে? মই মালোৱালী। মালোৱালী? হয় হয়। মনাই কেনেকুৱা ধৰণৰ কিতাপ বিচাৰিছে আপুনি ইয়াত? এই ধৰ্ম সম্বন্ধীয়। হয় হয় হয়। মানে কেনেকুৱা ধৰণৰ গ্ৰন্থ বিক্ৰী হৈছে? এনেই মানে সৰা ফুলখনে অলপ মানে বেছি মানে বিচাৰিছে সেইটোৱে আৰু সৰা ফুল এইটো। আৰু ধৰ্মীয় গ্ৰন্থ হিচাপে কীৰ্তন পুথি আৰু ভাগৱত নামঘোষা এনেকুৱাকৈ বিচাৰিছে। তেনেকুৱা বিক্ৰী হৈছে? হয়। মানে আজি আৰম্ভ হৈছে? আজি আৰম্ভ। আৰু 4-3 দিন আছে? 3 দিন আছে। কিমান আশা কৰিব? আশাটোতো আমাৰ আছে, ভাল হ'ব বুলি ভাবি আছোঁ আৰু কি হয় নাজানো এতিয়া আৰু। আপোনাৰ ক'ৰ পৰা আহিছে? আমি গুৱাহাটী ৰূপনগৰ। গুৱাহাটী ৰূপনগৰ? হয়। আপোনাৰ প্ৰকাশন গোষ্ঠীটোৰ নাম? কল্পতৰ প্ৰকাশন। কল্পতৰ প্ৰকাশন। হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনীৰ ব্ৰেইলি সংস্কৰণ, শংকৰদেৱ সংঘৰ গৱেষণা পত্ৰিকা মহাপুৰুষ জ্যোতি, মুখপত্ৰ নাম ধৰ্ম আৰু কেইবাগৰাকীও ব্যক্তিগত লেখকৰ ৰচনা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।